মৰ্যাদাৰ সাংবাদিক বন্ধুগণ, আজিকা ক্ষমতা পৰিস্থিতি নিৰ্মাণ কাউন্সিলৰ কেন্দ্ৰীয় কাউন্সিলৰ নিৰ্দেশ মতে আমি বঙাইগাঁও জিলা ক্ষমতা পৰিস্থিতি নিৰ্মাণ কাউন্সিলৰ নতুনকৈ গঠন কৰিলোঁ। আহি থকা দিনকেইটাত যাতে এই নতুন কাউন্সিলৰখনে বঙাইগাঁও জিলাত ক্ষমতা পৰিস্থিতি নিৰ্মাণ কাউন্সিলৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত জাতি মাটি ভাষাৰ উদ্ধাৰৰ কাৰণে সমগ্ৰ জিলা তথা গোটেই ক্ষমতাপুৰ অঞ্চলত যাতে সুস্থভাৱে শক্তিশালীভাৱে কাম কৰিব পাৰে, সকলোৰে সহায় সহযোগিতা লৈ তাৰ কাৰণে আজি আমি এই নতুন কাউন্সিলৰখন গঠন কৰিলোঁ। আৰু এই নতুন কাউন্সিলৰখন আজি আমি বঙাইগাঁও জিলাৰ চাপৰাঘাটা চিলাৰায় ভৱনত সন্মানীয় ৰবীন্দ্ৰ বৰ্মন মহাশয়ৰ সভাপতিত্বত এই সভাখন অনুষ্ঠিত কৰা হয়। আৰু এই সভাতেই পুৰণা কাউন্সিলখন ভংগ কৰি দি বঙাইগাঁও জিলাৰ নতুন কাউন্সিলখন গঠন কৰা হয়। আৰু এই নতুন কাউন্সিলৰ সভাপতি হিচাপে আমি নিৰ্বাচিত কৰিছোঁ এজন মানৱ অধিকাৰ কৰ্মী মাননীয় শ্ৰীযুত ৰবীন্দ্ৰ সিংহ ডাঙৰীয়া। আৰু উপসভাপতি হিচাপে আমি নিৰ্বাচিত কৰিছোঁ শ্ৰীযুত সজেন ৰায়, এখেতৰ এজন মানৱ অধিকাৰ কৰ্মী হয়। আৰু এজন উপসভাপতি আছে আমাৰ সন্মানীয় আমাৰ ডাংতল ব্লক কাউন্সিলৰ সন্মানীয় সভাপতি, তেখেতক আমি উপসভাপতি হিচাপে আমি উত্তৰণ কৰিছোঁ। তেখেত হ'ল সন্মানীয় বিবেকানন্দ ৰায় ডাঙৰীয়া। আৰু সাধাৰণ সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ বৈতামাৰী ব্লকৰ মাননীয় শ্ৰীযুত বাবুল চন্দ্ৰ পাঠক। আৰু সহকাৰী সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ সৃজনগ্ৰাম ব্লকৰ উপসভাপতি মাননীয় শ্ৰীযুত বিজু ৰায় ডাঙৰীয়াক। আৰু এজন সহকাৰী সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ মানকপুৰ ব্লক কাউন্সিলৰ এজন কৰ্মী শ্ৰীযুত ভাস্কৰ ৰায়। আৰু বিত্ত সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ আমাৰ আগৰ যিজন কাউন্সিলৰ যিজন বিত্ত সম্পাদক আছিল কনক চন্দ্ৰ ৰায়, তেখেতকে আমি এইবাৰ মনোনীত কৰিছোঁ। আৰু তেখেতৰ লগত সহকাৰী কাউন্সিলৰ হিচাপে আমি মনোনীত কৰিছোঁ মানিকপুৰ ব্লকৰ সন্মানীয় সাধাৰণ সম্পাদক বিপুল ৰায় ডাঙৰীয়া। এখেতসকলক লৈ পেলাই আমি 18জনীয়া আজিৰ এই বঙাইগাঁও জিলা ক্ষমতা পৰিস্থিতি কাউন্সিলৰখন গঠন কৰা হ'ল। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক দিনত এইখন কাউন্সিলাৰে এক শক্তিশালী ভূমিকা লৈ আগবাঢ়ি যাব। গতিকে এই ক্ষেত্ৰত মই আৰু দুই এষাৰ ক'বৰ কাৰণে মই আমাৰ ইয়াত উপস্থিত থকা ক্ষমতা পৰিস্থিতি নিৰ্মাণ কাউন্সিলৰ সন্মানীয় সহকাৰী সাংগঠনিক সম্পাদক মাননীয় চন্দ্ৰপ্ৰসাদ ৰায় ডাঙৰীয়াক দুই এষাৰ কোৱাৰ কাৰণে মই অনুৰোধ জনালোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, মই আশা কৰোঁ আজি যি বঙাইগাঁও চাপৰাঘাটাৰ চিলাৰায় ভ্ৰমণত আমাৰ KSDCৰ বঙাইগাঁও জিলা কাউন্সিলখন নতুনকৈ পুনৰ গঠন কৰিলে, তাৰ কাৰণে মই আমাৰ বঙাইগাঁও জিলাৰ পুৰণা সভাপতি তথা আমাৰ মাজত উপস্থিত থকা বিত্ত সম্পাদক মাননীয় শ্ৰীযুত মুকুট ৰায় ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই আশা কৰোঁ যে আগন্তুক দিনবোৰত বঙাইগাঁও জিলাৰ যিমান ব্লক কাউন্সিলবিলাকত আধৰুৱা হৈ কিছুমান পদাধিকাৰী আছে তেওঁলোকৰ নেতৃত্বত পুনৰ গঠন হ'ব বুলি মই আশা কৰি মোৰ এই চমু বক্তব্য এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় KSDC জয়, 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 জয় KSDC জয়। জীবন সিংহৰ জয় হোক, জয় হোক, জয় হোক। জীবন সিংহৰ জয় হোক, জয় হোক, জয় হোক। জীবন সিংহৰ জয় হোক, জয় হোক, জয় হোক। বীৰ কেশৰ জয় হোক, জয় হোক, জয় হোক। বীৰ কেশৰ জয় হোক, জয় হোক, জয় হোক। বীৰ কেশৰ জয় হোক, জয় হোক, জয় হোক। জয় ক্ষমতাপুরের জয়, 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 জয় ক্ষমতাপুরের জয়। ধন্যবাদ।